ভূত বাংলালৈ পৰিণত হৈছে এটা কোটিটকীয়া প্ৰকল্প। নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ৩ বছৰৰ পিছতো মুকলি নহল ১৯ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা বৃহৎ প্ৰকল্পটো। অতি শীঘ্ৰেই নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ দাবী স্থানীয় ৰাইজৰ। অসম পৰ্যটন উন্নয়ন নিগমৰ অধীনৰ স্বদেশ দৰ্শন আঁচনিৰ ডিব্ৰু-চৈখোৱা প্ৰকল্পটো এতিয়া পৰিণত হৈছে এৰাবাৰীলৈ। ২০১৮ চনতে সেই সময় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সেই সময়ৰ পৰ্যটন মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিছিল এই প্ৰকল্পটোৰ। ২০২২ চনতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিলে নিৰ্মাণ প্ৰতিষ্ঠানে। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ ৩ বছৰৰ পিছতো আজিও মুকলি নহল এই বৃহৎ প্ৰকল্পটো। জানিব পৰা মতে স্থানীয় এজন ব্যক্তিয়ে প্ৰকল্পটোৰ সন্দৰ্ভত আদালতত দ্বাৰস্থ হোৱাৰ বাবেই ভূত বাংলালৈ পৰিণত হৈছে এই কোটিটকীয়া প্ৰকল্পটো। শীঘ্ৰেই বিষয়টো মীমাংসা কৰি প্ৰকল্পটো ৰাইজৰ বাবে মুকলি কৰিবলৈ আহ্বান স্থানীয় নতুন ৰঙাগৰাবাসীৰ। যদিহে শীঘ্ৰেই প্ৰকল্পটো মুকলি নকৰে তেন্তে ৰাজপথলৈ গৈ আন্দোলনৰ হুংকাৰ দিছে নতুন ৰঙাগৰা আঞ্চলিক মিলন সংঘই। ২০১৮ চনৰ জানুৱাৰী মাহৰ ২ তাৰিখে সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু লগতে সেই সময়ৰ পৰ্যটন বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বৰ্তমানৰ মুখ্যমন্ত্ৰী, তেখেতৰ জৰিয়তে আধাৰশিলা স্থাপন কৰি তিনিচুকীয়াৰ এই ডিব্ৰু-চৈখোৱাৰ পাৰত নতুন ৰঙাগৰা গাঁৱত এটি প্ৰকল্প নিৰ্মাণৰ বাবে অসম চৰকাৰৰ পৰ্যটন বিভাগে ১৯ কোটি টকাৰ এটা প্ৰকল্প নিৰ্মাণ কৰিছিল। এই প্ৰকল্পটো নিৰ্মাণ কৰি তেওঁলোকে এটা কোম্পানীৰ জৰিয়তে ২০২২ চনতেই এই নিৰ্মাণ কাৰ্য সমাপ্ত হৈছিল। যদিও আজি পৰ্যন্ত তেওঁলোকে অপেন কৰিবৰ বাবে, তেওঁলোকে উদ্বোধন কৰিবৰ কাৰণে তেওঁলোকৰ কিন্তু সৎসাহস নহল। আমি এটা কথা ইয়াৰ জৰিয়তে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি সুধিব বিচাৰিছো যে আপোনাৰ এটা ব্যাগুম বিভাগ, যি বিভাগৰ পৰ্যটন বিভাগে এই অসমৰ যি ৰাইজৰ ধন, ৰাইজৰ সম্পদ নষ্ট কৰিবৰ কাৰণে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে, এয়াই হৈছে এটা জ্বলন্ত উদাহৰণ। ইয়াৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰিছো যে কেৱল মাত্ৰ এজন ব্যক্তিয়ে যে এটা কেছ দিয়েই তেওঁ উন্নয়নৰ যি মাপকাঠি তেওঁ যদি ৰখাই থব পাৰিছে, তেতিয়াহ'লে অসমৰ এখন মুখ্যমন্ত্ৰীৰ নেতৃত্বত এটা ব্যাগুম বিভাগ তথা অসমৰ প্ৰশাসন যন্ত্ৰ থকাৰ পাছতো কিন্তু সেই ব্যক্তিজনক ওপৰত বিহিত ব্যৱস্থাৰ জৰিয়তে বা অন্য যিসমূহ আলোচনাৰ মাধ্যমে কিয় আজিলৈকে এই বিষয়টো সমাপ্ত কৰিব নোৱাৰিলে। ইয়াত ১৯ কোটি টকাৰ এটা প্ৰকল্প নিৰ্মাণ হ'ল ঠিকেই, কিন্তু আজি টাইলছসমূহ উলহি গৈছে, নাওসমূহ ভাগি গৈছে, বিভিন্ন ইয়াৰ কটেজসমূহ হাবি জংঘল ভৰি পৰিছে। গতিকে এই প্ৰকল্পটো যেনেধৰণে উঠাই নিব লাগিছিল, যেনেধৰণে ইয়াৰ পৰ্যটন নিগমটো উদ্যোগটো গঢ়ি তুলিব লাগিছিল, এই ব্যৰ্থ হৈছে। গতিকে আমি এটা কথা আমি আকৌ পুনৰবাৰ আমি আপোনালোকৰ মাধ্যমে আমি জনাব বিচাৰিছো, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি নতুন ৰঙাগৰা আঞ্চলিক মিলন সংঘৰ তৰফৰ পৰা আমি এখন স্মাৰক পত্ৰৰ জৰিয়তে আমি জনাই দিছিলো যে এই বিষয়টো এনেকুৱা হৈ আছে। কিন্তু সেই সময়ত চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা উপস্থিত আছিল, য'তে জিলা উপায়ুক্ত মহোদয়ক দায়িত্ব প্ৰেৰণ কৰিছিল, কিন্তু আজিলৈকে সেই দায়িত্ব হৈয়ে গ'ল, ইয়াৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে আমি এটা কথা আমি আপোনালোকৰ মাধ্যমে পুনৰবাৰ জনাব বিচাৰিছো যে মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ অধীনস্থ এটা ব্যাগুম বিভাগ থকাৰ পাছতো এই চৰকাৰী ধন কেনেধৰণে অপচয় হ'বলৈ পাইছে, চৰকাৰী ধনসমূহ যেনেধৰণে নষ্ট হৈছে, এই কথা কিন্তু আপুনি দৃষ্টিগোচৰ হওক। আৰু ইয়াৰ জৰিয়তে আমি পৰ্যটন নিগমক আহ্বান জনাইছো যে যিকোনো পৰিস্থিতিৰ বিনিময়ত ইয়াৰ যি প্ৰকল্পটো যদি গঢ়ি তোলে, ইয়াত নিবনুৱা সংস্থাপনৰ পথ মুকলি হ'ব, যি ইয়াৰ শিক্ষিত যুৱক যুৱতীসকল ইয়াত কৰ্মসংস্থাপন লাভ কৰিব, ইয়াৰ বিভিন্ন ধৰণৰ সৰু সৰু ক্ষুদ্ৰ ব্যৱসায়সমূহ ষ্টাৰ্ট হ'ব, ইয়াত মেটেকাৰ বেগৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তু আছে, এই বস্তুসমূহ উদ্যোগ পৰিণত হ'ব, তেতিয়াই উন্নয়ন হ'ব, অসম উন্নয়ন হ'ব, চাবুৱা সমষ্টি উন্নয়ন হ'ব। বৰ্তমান সময়ত বিধানসভা চলি আছে, এই বিধানসভা মজিয়াটো আমি সন্মানীয় বিধায়ক পুনাকন বৰুৱাক আমি পুনৰবাৰ আহ্বান জনাইছো, আপুনি পুনৰবাৰ এই বিধানসভালৈ এই বিষয়টো লৈ যাওক আৰু অসম চৰকাৰক জবাবদিহি কৰক যে কিহৰ বিনিময়ত তেওঁলোকে এই চৰকাৰী ধন অপচয় কৰিছে।